মহানগৰীৰ উন্মুক্ত নলাক লৈ কঠোৰ হৈছে এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়। উন্মুক্ত হৈ থকা প্ৰতিটো নলাৰ শীঘ্ৰে বন্ধ কৰাৰ নিৰ্দেশ। 25 মেৰ ভিতৰত কামৰ অগ্ৰগতিৰ খতিয়ান দাখিলৰ নিৰ্দেশ দিয়া হৈছে। জিএমচিৰ আয়ুক্তক তথ্য দাখিল কৰিবলৈ পৰাকৈ সাজু হৈ থকাৰ নিৰ্দেশ। যিকোনো মুহূৰ্তত আদালতত তথ্য দাখিল কৰিব লাগিব আয়ুক্তই। গুৱাহাটীকে ধৰি ৰাজ্যৰ প্ৰতিখন নগৰ চহৰৰ নলা নিৰ্মাণৰ ব্যৱস্থা কৰক। কোনো চহৰতে যাতে উন্মুক্ত অৱস্থাত নাথাকে নলাসমূহ। এই নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। লোক নিৰ্মাণ বিভাগৰ তথ্য অগ্ৰাহ্য ন্যায়াধীশৰ। গুৱাহাটীত উন্মুক্ত নলা নাই বুলি তথ্য দিছিল লোক নিৰ্মাণ বিভাগে। অধিবক্তা সন্দীপ চমৰীয়াৰ PILৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিছে হাইকোৰ্টে। আমি পুনৰবাৰ জনাইছো উন্মুক্ত নলা সন্দৰ্ভত এবাৰ যেটো কঠোৰ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়। এই মুহূৰ্তত আমাৰ সাংবাদিক যদুমণি শইকীয়াৰ সৈতে ফোন লাইনত সংযোগ স্থাপন কৰিছো। যদুমণি শইকীয়া, আচলতে বিগত সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল যে গুৱাহাটী মহানগৰীত যিসমূহ উন্মুক্ত নলা সেই নলাৰ বাবে কেইবাগৰাকীও লোকে প্ৰাণ পৰ্যন্ত হেৰুৱাবলগীয়া হৈছে। আৰু এই ক্ষেত্ৰত যেটো গুৱাহাটী হাইকোৰ্টৰ এটা কঠোৰ পদক্ষেপ বা নিৰ্দেশ দিয়া হৈছে প্ৰতিটো নলা আচলতে উন্মুক্ত হৈ থাকিব নালাগিব, বন্ধ কৰিব লাগিব এই ব্যৱস্থা। গতিকে সবিশেষ কিছু জানি ল'ব বিচাৰিছো কাৰণ সময়সীমাও যিহেতু বান্ধি দিছে হাইকোৰ্টে। হয় ছাৰ, অতি গুৰুত্বপূৰ্ণ নিৰ্দেশনা বুলি ক'ব লাগিব। এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানিৰ সময়ত এই নিৰ্দেশনা দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। অধিবক্তা সন্দীপ চমৰীয়াই দাখিল কৰিছিল এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন। বিশেষকৈ যোৱা 19 এপ্ৰিলত গুৱাহাটী মহানগৰীত যিজাক বৰষুণ হৈছিল সেই বৰষুণৰ ফলত স্তব্ধ হৈ পৰিছিল মহানগৰী। আৰু তেতিয়াই উন্মুক্ত নলাত পৰি মালিগাঁৱৰ এগৰাকী পায়েল নাথ নামৰ এগৰাকী মহিলা মৃত্যু হৈছিল। সেই খবৰ প্ৰথমে পোৱা গৈছিল। তাৰ পৰৱৰ্তী সময়ত দেখা গৈছিল যে মুঠ 4জন লোক, অকল পায়েল নাথে নহয় 4জন লোকৰ মৃত্যু হৈছিল সেই বৰষুণ জাকত। আৰু তাৰ পিছতে সেই প্ৰসংগটো উত্থাপন কৰিয়েই সন্দীপ চমৰীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল যোৱা 6 মেত। আৰু সেইদিনা গুৱাহাটী উচ্চ ন্যায়ালয়ে বিষয়টো অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰি লৈ চৰকাৰে এই বিষয়ে সন্দৰ্ভত জনাব লগা আছিলে সেই কথা জনাবলৈ দিছিলে আৰু আজিৰ তাৰিখৰ ভিতৰত জনাবলৈ দিছিলে। আজি গোচৰটো যেতিয়া পুনৰ শুনানি গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে অতি আশ্চৰ্যজনকভাৱে GMC, GMDA আৰু লোক নিৰ্মাণ বিভাগে এটা কথা ন্যায়ালয়ক অৱগত কৰে যে গুৱাহাটী মহানগৰীত ক'তো উন্মুক্ত নলা নৰ্দমা নাই বুলি উল্লেখ কৰে। আৰু এই কথাটোত আশ্চৰ্য প্ৰকাশ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে স্পষ্টকে ন্যায়াধীশগৰাকীয়ে স্পষ্টকৈ কয় যে মই অহা যোৱা কৰোঁতেই নলাসমূহ উন্মুক্ত হৈ থকা দেখিছো, আপোনালোকে কিয় নাই বুলি কৈছে। আৰু এই কথাটোত যথেষ্ট ক্ষুভিত হৈ পৰে ন্যায়ালয়। তাৰ পিছতে ন্যায়ালয়ে লোক নিৰ্মাণ বিভাগ, GMC সংশ্লিষ্ট যিকেইটা বিভাগ আছে GMC, GMDকে কৰি তেওঁলোকক কঠোৰ নিৰ্দেশ দিছে যে এনেদৰে মানুহ যদি মৰি থাকিব লগা হয় তেনেহলে কিন্তু গোটেই বিষয়টো এটা বেলেগ পিনে ঢাল খাব। গতিকে আপোনালোকে উন্মুক্ত নলা নৰ্দমাসমূহ বন্ধ কৰিবৰ বাবে তাৎক্ষণিকভাৱে বন্ধ কৰিবৰ কাৰণে কি ব্যৱস্থা লয় শীঘ্ৰে লওক, এই কথাটো স্পষ্টকৈ আজি কৈছে। আৰু এটা কথা কৈছে, কেৱল গুৱাহাটী মহানগৰীতে নহয় সমগ্ৰ ৰাজ্যখনৰ চহৰসমূহত বিশেষকৈ নলাসমূহ যিসমূহ নলা উন্মুক্ত হৈ আছে সেই নলাসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। উন্মুক্ত হৈ থকা নলাসমূহ বন্ধ কৰি ভৱিষ্যতৰ সময়ত যাতে আৰু কোনো ধৰণৰ মানুহৰ মৃত্যু নহয় এই খবৰ যাতে আমি বাতৰি কাগজত নাপাওঁ সেই কথাটো ন্যায়াধীশগৰাকীয়ে স্পষ্টকৈ কৈছে। যাতে আমি আৰু বাতৰি কাগজত পঢ়িবলৈ নাপাওঁ যাতে উন্মুক্ত নলাত পৰি কোনোবা মানুহৰ মৃত্যু হৈছে, এই কথাটো স্থিতি স্পষ্ট কৰিবলৈ অৰ্থাৎ এই কথাটো নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগকেইটাক আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে। আৰু 15 দিনৰ ভিতৰত সময় দিছে। এই 15 দিনৰ ভিতৰত তেওঁলোকে এই নলাসমূহ বন্ধ কৰিবৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে বা বন্ধ কিমান কৰিলে কামৰ অগ্ৰগতিৰ খতিয়ানখিনি 15 দিনৰ ভিতৰত জনাব লাগিব। এতিয়া এই 15 দিনৰ পিছত কি আচলতে আজি যিহেতু ইমান আমি প্ৰত্যেক দিনে বাতৰিত দেখাই আছো যে কিমান নলা নৰ্দমা উন্মুক্ত হৈ আছে, কিমান মানুহ দুৰ্ঘটনাত সংঘটিত হৈ আছে, তাৰ পিছতো আচলতে সংশ্লিষ্ট বিভাগসমূহে কেনেধৰণে তেওঁলোকে কবলৈ পালে যে গুৱাহাটী মহানগৰীত ক'তো উন্মুক্ত নলা নাই, সেইটোহে আটাইতকৈ আচৰিত বিষয়। এতিয়া 15 দিনৰ ভিতৰত তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰে, শপতনামা কি দিয়ে, তেওঁলোকে কি কাম কৰে, এইখিনি কিন্তু খুব লক্ষণীয় হ'ব। জুবি নিশ্চয় যদুমণি শইকীয়া, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো শেহতীয়া তথ্য আমাক জনোৱাৰ বাবে। আৰু এই গোটেই বিষয়টোক লৈ যিটো অধিবক্তাৰ ভাষ্য আমাৰ হাতত আছে আমি শুনাই ল'ব বিচাৰিছো। কঠোৰভাৱে মাননীয় আদালতে নিৰ্দেশ জাৰি কৰিছে যি উন্মুক্ত নলাবিলাকৰ যিটো ব্যৱস্থাখিনি তেখেতসকলে ল'ব লাগে বন্ধ কৰিবৰ বাবে তাক তৎক্ষণিকভাৱে তেখেতসকলে ল'ব লাগে। আৰু কি ব্যৱস্থাখিনি ল'লে গোটেইখিনি তথ্য সহকাৰে তেখেতসকলে আদালতত অহা তাৰিখত শপতনামা আকাৰে সেই তেখেতৰ কথাখিনি ক'ব লাগে বুলি আদালতে কৈছে। আজি যেতিয়া এই প্ৰশ্নটো উত্থাপন কৰা হৈছিলে তে চৰকাৰী পক্ষৰ পৰা তেখেতসকলে কিছুমান তথ্য লৈ আহিছিলে, হাতত আছিলে। আৰু তাৰ ওপৰত ভিত্তি কৰি তেখেতসকলে ক'ব বিচাৰিছে যে আজিৰ দিনত গুৱাহাটীত কোনো উন্মুক্ত নলা নৰ্দমা নাই। আৰু এই কথাত মাননীয় আদালতে সন্তুষ্ট প্ৰকাশ নকৰে। এই শুনানি কালত এজন আমাৰ মাননীয় ন্যায়াধীশে কথাটো কয় যে তেখেতৰ ঘৰৰ আগতে
এনেকুৱা নলা খোলা পৰি আছে যাৰ বাবে তেখেতে দুখ প্ৰকাশ কৰে গতিকে তেখেতে সেই যিটো আজি চৰকাৰী পক্ষৰ পৰা যিটো নলাৰ কথা যিটো কৰে তেতিয়া তাৰ বিপৰীতে তেখেতে এটা বেলেগ ছবি আজি আদালতে তেখেতে দাঙি ধৰে আৰু তেখেত সদায় সক্ৰিয় হৈ থাকিব লাগে যেতিয়াই যদি মাননীয় আদালতে মাতে তেখেতে আহি পেলাই গোটেইখিনি বিষয়টো মাননীয় আদালত যেন বুজাব পাৰে কথাখিনি ক'ব পাৰে আৰু কিখিনি ব্যৱস্থাখিনি লৈছে গোটেইখিনি কথা যাতে ক'ব পাৰে এই বিষয়ত তেখেতে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে অকল গুৱাহাটীয়ে নহয় অসমৰ যিবিলাক বিভিন্ন অন্য চহৰবিলাকো আছে আৰু এই চহৰতো এনেকুৱা ঘটনাবিলাক সংঘটিত হোৱা দেখিবলৈ পোৱা যায় তাৰ বাবে উপযুক্ত ব্যৱস্থা কেনেকৈ ল'ব পাৰি সেই বিষয়টো মানে মাননীয় আদালতে আগন্তুক দিনত তেখেতসকলে চোৱা চিতা কৰিব